সকলোকে হাততালি দিবলৈ অনুৰোধ কৰিছোঁ। আমি একেলগে লুথুৰ ৰহমান ডাঙৰীয়াক একেলগে মেম্বাৰশ্বিপ ফৰ্মখন দিবলৈ অনুৰোধ কৰিছোঁ। আমাৰ আৰু ভালে সংখ্যক ব্যক্তি জইন কৰিব, সেইটো পিছৰ ফালে নামবিলাক মই মাতি অনা হ'ব। মেম্বাৰশ্বিপ ফৰ্মটো দিছে CLP লিডাৰ আৰু গৌৰৱ গগৈ ডাঙৰীয়াক আমি সহযোগ কৰিবলৈ অনুৰোধ কৰিছোঁ। এক দীঘলীয়া মোৰ ৰাজনৈতিক পৰিক্ৰমাৰ সমাপ্তি ঘটাই যেতিয়া মই সিদ্ধান্ত লৈছিলোঁ কংগ্ৰেছত যাম বুলি, তেতিয়া মোৰ ঘৰত ধুমুহাৰ সৃষ্টি হৈছিল। কাৰণ আমি তিনি ভাই, তিনিওগৰাকী সংঘৰ লগত জড়িত। মই মাজু মোৰ দাদা আছে, দাদাই বেছি কথা নকয়, কিন্তু মোক মাত্ৰ এষাৰ কথা কৈছিল, তালৈ নগ'লে তোৰ নহয়নে, এটা ৰিকুৱেষ্ট কৰিছিল। বাই দুজনী সৰু বাইদেৱে কৈছিল, ইমান দিন তই যি কৰিছ সেইটো এৰি কিয় তাত যাব ওলাইছ, নগ'লে নহয়নে। কিন্তু যেতিয়া মোৰ কথা সবিস্তাৰে শুনিলে, মই যেতিয়া মোৰ কথা তেওঁলোকক ক'লে, তেতিয়া তেওঁলোকে কৈছে, যা তোক আশীৰ্বাদ দিছোঁ, তই য'তে থাক তাতে ভালদৰে থাকিবি। দাদা গুৱাহাটীত থাকে, 4 দিন আগত আহি কৈছিল, হ'ব দে, তই যি সিদ্ধান্ত লৈছ আমি তাতেই আছোঁ, মই তোৰ সভাখনত উপস্থিত থাকিম। দাদা ইয়াত কৰবাত পিছত আছে। মোৰ পত্নীও আহিছে, মোৰ ভগ্নীও আহিছে, বা মোৰ ল'ৰাৰ লগতে ইয়াত অসংখ্য গুণবদ্ধ আছে। মই আজি সন্মুখত যিখিনি ব্যক্তি বহি আছে, মই বহাৰ পিছত দেখি মই উঠি গৈছোঁ। নলবাৰী অঞ্চলত দুগৰাকী এনেকুৱা ছাৰ আছে, তেখেতসকল কংগ্ৰেছ নে বিজেপি নে AGP কোনো নাচায়, সকলোৰে কাৰণে ছাৰ। এজন হ'ল মোৰ অতি শ্ৰদ্ধাৰ ৰমা বৰুৱা ছাৰ, আনজন হ'ল ৰজত ডেকা ছাৰ। দুইখন নলবাৰীৰ গৰ্ডন আৰু দেৱীৰামৰ নাম থকা শিক্ষক। আমি যেতিয়া তেখেতসকলৰ ছাত্ৰ, ক্লাছ 10ৰ ছাত্ৰ, মোৰ মনত আছে, ছাৰে এদিন আমাক ক্লাছ 10 পঢ়ায়, ক্লাছ 8 পঢ়ায়। ছাৰে তেখেতৰ মনত পাৰে, কিন্তু আমাৰ হৃদয় চুই যোৱা কথাটো মোৰ সদায় মনত ৰাখিল। তেখেতে আমাক ইংৰাজীৰ গ্ৰামাৰ সুধি আছে। মই পঢ়াত অতি কেঁচা আছিলোঁ, নোৱাৰাৰ কাৰণে কাষত ছাৰৰ ফালে চাই থাকিলে ভাবে ছাৰি জানে নেকি, মোক এখন নুসুধে। কিন্তু বহুতক সুধিছিল, নোৱাৰিলে শাস্তি দিয়া নাই। ক্লাছৰ শেষত ওলাই গৈ আৰু ঘূৰি আহিছে, এই আজি কি চিনেমা চলি আছে, সেইদিনাও আছিল শুক্ৰবাৰ, আজিও শুক্ৰবাৰ। যেতিয়া তেখেতে সুধিছিল আজি কি চিনেমা চলি আছে, আগৰ দিনত শুক্ৰবাৰে চিনেমা ৰিলিজ হয় দেৱীৰামৰ কাষতে ভাৰতীয় টকিজ, দুজনমানে ক'লে, ছাৰ অমুক চিনেমাখন চলি আছে। তেখেতে কৈছিল, চা তই চিনেমাখনৰ নাম যেনেদৰে মুখস্থ ৰাখিছ, যদি পঢ়াত অকণমান মনোনিৱেশ কৰা তই নিশ্চয় সফল হবি। সেই কথাটো মই আজিও মনত ৰাখিছোঁ, সেইকাৰণে যে হয় মই পঢ়াত কেঁচা আছিলোঁ, কিন্তু মই নকল কেতিয়াও কৰা নাছিলোঁ, মই অন্যায়ৰ আশ্ৰয় কেতিয়াও লোৱা নাছিলোঁ। আৰু সেইকাৰণে ছাৰসকলে মোক আজিও তেখেতসকলে মৰম কৰে। আৰু মই যেতিয়া এই সিদ্ধান্তটো তেখেতে জানিছে, তেতিয়া মোক নিজে ফোন কৰি ৰজত ডেকা ছাৰেও মোক আশীৰ্বাদ দিছে, ৰমা বৰুৱা ছাৰেও মোক আশীৰ্বাদ দিছে। আৰু এই আশীৰ্বাদটো আজি মই পবিত্ৰ মুহূৰ্তত ৰাইজৰ লগত ইয়াত ল'বলৈ আহিছোঁ। আজি 9 আগষ্ট ভাৰত এক আন্দোলনৰ কাৰণে, যে ইংৰাজক খেদাৰ কাৰণে আমাৰ দেশৰ স্বাধীনতা সেনানীসকলে যি সিদ্ধান্ত লৈছিল, এই সিদ্ধান্তক 9 আগষ্টৰ দিনা 1942 চনৰ ফলৱতী কৰাৰ কাৰণে কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আৰু ময়ো সেয়েহে আজি বহুদিন আগতে প্ৰণালীবদ্ধভাৱে আৰু সকলোকে জনাই আজিৰ তাৰিখটো মই বাছি লৈছিলোঁ। আৰু মই যেতিয়া মোৰ মতৰ পৰিৱৰ্তন কৰিছিলোঁ, তেতিয়া মই জিলা সভাপতি ডাঙৰীয়াক মই ফোনেৰে কৈছিলোঁ যে মই যদি কংগ্ৰেছত যোগদান কৰিব খোজোঁ, আপোনালোকৰ কিবা আপত্তি আছে নেকি বা মোক ল'ব নেকি। মাননীয় সভাপতি গৰাকীয়ে যি কৈ গৈছে
মই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে মই সেই কথাবিলাক জানিছিলোঁ আৰু এইকাৰণে মই তেখেতকে যোগাযোগ কৰিছিলোঁ আৰু তেখেতে কৈছে দাদা আমি আপোনাক আদৰণি জনাম আপুনি যদি আহে মই তেতিয়া সুধিছিলোঁ যে আৰু কাৰোবাক ক'ব লাগিব নেকি তেতিয়া কৈছে যে প্ৰদীপ দা আমাৰ নলবাৰীক প্ৰতিনিধিত্ব কৰে নলবাৰী সমষ্টিটো তেখেতে দুবাৰ নিৰ্বাচন খেলিছে আৰু তেখেতে ৰাজ্যিক সমিতিৰো সাধাৰণ সম্পাদক গতিকে তেখেতক আপুনি ক'ব আৰু মই দুইগৰাকী ব্যক্তিকে কৈছিলোঁ যে মোৰ ৰাজনৈতিক যিটো সত্তা মোৰ আজি বিপদাপন্ন মই যিটো দলত আছোঁ তাত চৰকাৰ অনালৈ যি অহগুৰুহাৰ্থ চেষ্টা কৰিছিলোঁ আজি আপোনালোকৰ দলক নিষেধ কৰি আমাৰ দলক অহা সেই ধুৰন্ধৰ জ্ঞানটোৰ মই কোনো কোৱাৰ কাৰণে ইয়াত অহা নাই আৰু সেইকাৰণে মই দলৰ যি নীতি নিয়ম সেই নীতি নিয়মকে আঁকোৱালি লৈ মই তেখেতসকলৰ জৰিয়তে মই আজি এই মঞ্চত আহিছোঁ মই কালৈ মই চুপাৰিচ পঠোৱা নাই যে মোক আহিব খুজিছোঁ আপুনি ল'ব নেকি কিন্তু মই ভাল পাইছোঁ যে মই আহিব খোজা কাৰণে মোৰ বহুতো ইয়াত বিধায়ক আছে অন্যান্য সতীৰ্থ আছে আৰু মই আজি ইয়াত এগৰাকী গ'ল আমি একেলগে নিৰ্বাচন খেলিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ হৈ 2006 চনত শৈলেন সোণোৱাল ডাঙৰীয়া বিজেপি তেতিয়া আছিলোঁ আৰু দুইজনে ইলেকশ্যন খেলিছোঁ তেতিয়া তেখেত বিজেপিৰ ৰাজ্যিক উপসভাপতি আছিল আৰু অলপ আগতে গুচি গ'ল আমাৰ ৰাজ্যিক সভাপতিৰ লগত মাননীয় প্ৰদীপ বৰা ডাঙৰীয়া তেখেতেও বিজেপিত আছিল এগৰাকী ভাল ব্যক্তি হিচাপে পৰিচিত তেখেত সেই সময়তে আছিল কিন্তু তেখেতেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপিত যোগদান কৰাৰ দিনাখনে তেখেতে বিজেপি ত্যাগ কৰি গৈছিল আমি ভাবিছিলোঁ যেনেদৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও অন্য এটা দলৰ পৰা আমাক আহিছিল তেখেতে বিজেপি হোৱাৰ চেষ্টা কৰিছিল আৰু তেখেতে 5 বছৰ ভালদৰে চলাই লৈ গৈছিল কিন্তু তেখেতক প্ৰতাৰিত কৰি এইজন ব্যক্তিয়ে যেতিয়া ৰাজ্য শাসনৰ ভাগ যদি হাতত ল'লে তেতিয়া তেওঁৰ নিজৰ সেই জ্ঞানটোৰ ব্যক্তিসকলক প্ৰতিষ্ঠা কৰাৰ কাৰণে যত্ন কৰিলে অসমখনৰ উন্নয়নৰ কাৰণে কোনো কাম আমি কৰা দেখা নাপালোঁ বিশেষকৈ নিবনুৱা যি সমস্যা এই সমস্যাটোক যি ঢাক ঢোলকৈ বজাই প্ৰচাৰ চলাইছে প্ৰায় ৯৭,৯৭০ গৰাকী মই আজিৰ এই মঞ্চৰ পৰা কৈছোঁ এইটো সম্পূৰ্ণ শুদ্ধ নহয় এই কথাটো মই যিহেতু সেই দলত আছিলোঁ ক'ত কোন বিভাগত কিমান নিযুক্তি হৈছিল সেই কথাটোৰ আমাৰো এটা উমান আছিল কিন্তু মিছা কথা এটাতেই এগৰাকী মুখ্যমন্ত্ৰীয়ে বাৰে বটি কৈ থাকিলে 1 লাখ নিযুক্তি দিয়াৰ কথাটো তেওঁ সঁচা বুলি পৰিগণিত কৰাৰ কাৰণে সদায় এটা হিচাপ দি থাকে কিন্তু এইটো বোকাত মিছা গতিকে এনেকুৱা মিছলীয়া ঠগ প্ৰবঞ্চক যিসকলৰ ক্ষেত্ৰত হৈছে তেখেতসকলে বুজি পায় মই এগৰাকী সেই দলটোৰে মই বহু দলৰ দায়িত্ব আছিলোঁ দলে মোক যথেষ্ট দিছিল আৰু দলৰ সেইকাৰণে মই ভাল অৱস্থাত তাৰ পৰা অব্যাহতি লৈছোঁ আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ আছে ৰাজ্যত চৰকাৰ আছে বা নগৰ নিকায়সমূহত চৰকাৰ চলি থকাৰ পিছত বা মই নিজেও এটা নিগমৰ অধ্যক্ষ হৈ থকাৰ পিছত সেই অধ্যক্ষৰ পদ অব্যাহতি দি ত্যাগ কৰি মই আজি এই দলটোলৈ আহিছোঁ এইকাৰণে যে এই দলটোতো দেশখন শাসন কৰি অগ্ৰগতি কৰাৰ এক সপোন আছে আমি যদি স্বাধীনতাৰ পৰা এই ৭৭ বছৰীয়া ইতিহাস চাওঁ তেনেহ'লে প্ৰায় ৪৬ বছৰে এই কংগ্ৰেছ দলে শাসন কৰিছিল সমাজখন তেতিয়া কিন্তু বিভাজিত হোৱা নাছিল কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত প্ৰথম 5 বছৰক যদি বাদ দিওঁ মানে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যদি শাসন কৰাৰ কথা বাদ দি এই 3 বছৰ ধৰোঁ এই 3 বছৰতে হিন্দু আৰু মুছলমানৰ কথা বাৰে প্ৰতি কৈ তেওঁ সমাজখন বিভাগ কৰি হিন্দুৰ ভোটেৰে আৰু হিতাধিকাৰীৰ ভোটেৰে শাসন কৰাৰ যি ষড়যন্ত্ৰ কৰিছে এইটো 2026 চনত উফৰাই পেলোৱাৰ এক সংকল্প লৈ মই ভাৰতীয় জনতা পাৰ্টীৰ পৰা অব্যাহতি লৈ কংগ্ৰেছ দলত আজি চামিল হৈছোঁ মই সভাপতি বা অন্যান্য বিষয়াসকলক কৈছোঁ যে মই দীৰ্ঘকাল নিষ্ঠা সহকাৰে এটা দলত যেনেদৰে সেৱা কৰিছিলোঁ সেই একেই পদ্ধতিৰে এই দলটোৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলক লৈ মই আগবাঢ়ি যাম কাৰণ মই জানো যে দল এটাৰ মূল চালিকা শক্তিটো হ'ল বুথ ভাৰতীয়
ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ষ্ট্ৰাকচাৰ অকণমান বেলেগ। ইয়াত নিখিল ভাৰত কংগ্ৰেছ সমিতি, তাৰ তলত প্ৰদেশ কংগ্ৰেছ সমিতি, তাৰপিছত জিলা প্ৰদেশ কংগ্ৰেছ সমিতি, তাৰপিছত ব্লক কংগ্ৰেছ সমিতি, মণ্ডল কংগ্ৰেছ সমিতি, তাৰপিছত বুথ কংগ্ৰেছ সমিতি। এই কথাখিনি মই এখেতসকলৰ পৰা লৈছোঁ। আৰু এই বুথ পৰ্যায়ৰ কৰ্মীখিনিৰ লগত আমি যেতিয়া একাত্ম হ'ব পাৰিম, তেওঁলোকে এই কেইদিন এই 3টা বছৰত যেনেদৰে লঘু লাঞ্ছিত হৈছে আৰু কেৱল হিতাধিকাৰীৰ দ্বাৰা ভোট সংগ্ৰহ কৰাৰ যি সংকল্প লৈছে, এই সংকল্পক আমি ওপৰাব লাগিব। কাৰণ মই আজি দেখিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ মহিলা আহে দেখিবলৈ ভাল, যে তাক কয় অৰুণোদয় দিম, নাহিলে কিন্তু কাটিম, কয় যে ঘৰ দিম, যদি সভাত নাহা তোমালোকৰ ঘৰ কাটি দিম। আজি এইটো নলবাৰী সমষ্টিত এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে। কাৰোবাক কৈছে তুমি যদি অশোক শৰ্মাৰ লগত যোৱা, তোমাৰ ঘৰৰ নাম কিন্তু কাটি দিম। মই কৈছো মোৰ লগত কোনো আহিব নালাগে, কাৰণ এই চৰকাৰখন তোমালোকে কৰিছা, ঘৰটো তোমালোকে লোৱা, তাত আপত্তি নাই, কিন্তু ঘৰটো হিমন্ত বিশ্ব শৰ্মাৰ পকেটৰ পৰা দিয়া নাই। গতিকে তেওঁৰ পৰা ঘৰ ল'বা, তেওঁ দিয়া ঘৰ ল'বা, কিন্তু ভোট তুমি আমাৰ লগত দিবা। গতিকে এই আহ্বান জনাইছো। মই তেওঁলোকক কোনো ধৰণৰ কষ্ট দিব খোজা নাই। আৰু মই দেখিছোঁ যে মই যেতিয়া কংগ্ৰেছলৈ আহিম বুলি মই নিজে কৈছিলোঁ, সেই সময়ত সেই দলটোৰে ধুৰন্ধৰ কেইজনমান ব্যক্তিয়ে মোৰ ফটোখন দি 40,000 সমৰ্থকক লৈ হেনো মই কংগ্ৰেছত যোগদান কৰিম বুলি এটা অপপ্ৰচাৰ চলাইছে। মই এই কথাটো স্পষ্টীকৰণ 11 তাৰিখে দিছোঁ, 21 তাৰিখে দিছোঁ। কিয় যে এইটো তেওঁলোকৰ এটা ষড়যন্ত্ৰহে। মই আমাৰ পাটোৱাৰী ডাঙৰক কৈছোঁ, জিলা সভাপতি ডাঙৰীয়া, তেখেতে মোক সুধিছে যে আপোনাৰ লগত কোন আহিব, কোন আহিব। মই কৈছোঁ মই অকলে যাওঁ। যিহেতু বিজেপিৰ চৰকাৰ আৰু প্ৰায় 2 বছৰ আছে, মই সেই কৰ্মীসকলক সুবিধাৰ পৰা বঞ্চিত কৰিব খোজা নাই। মই আপোনালোকৰ লগত সোমাম, গাঁৱে গাঁৱে যাম, সকলোকে আঁকোৱালি ল'ম আৰু এই কথাখিনি মই এইকাৰণে কৈছোঁ যে তেওঁলোকে হয়তো আজি ক'ব পাৰে যে বহুত কৰ্মী যোৱাৰ কথা আছিল, দেখোন অশোক শৰ্মা বাদ 3-4জন কৰ্মী সৈতে গ'ল। কিন্তু এই কথাটো মই সেইকাৰণে সভাৰ পৰা স্পষ্টীকৰণ দিছোঁ আমাৰ দলপতিসকলক, যে মই দলৰ লগত, মোৰ লগত অন্যান্য কৰ্মীসকলক আনিব খোজা নাই। কাৰণ এতিয়া ভয় আৰু প্ৰলোভনৰ ৰাজনীতি চলি আছে, ইয়াত বিজেপিৰ প্ৰকৃত শাসন ব্যৱস্থা চলা নাই। গতিকে এই কথাটো মই আপোনালোকক অৱগত কৰাইছোঁ। মোৰ বিশেষ ডাঙৰ লক্ষ্য নাই। তেওঁৰ যি মুখ্যমন্ত্ৰী হোৱাৰ লক্ষ্যৰে হ'ব লগা শহুৰেকক মিছা কথা কোৱাৰ কাৰণে ঘৈণীয়েকক শিকাই দিছিল, মোৰ তেনেকুৱা লক্ষ্য নাই। মই বিজেপি দলৰ পৰা যথেষ্ট পাইছোঁ। গতিকে মোৰ কংগ্ৰেছ দলত আহি পাব লগা নাই। মোক তাত যি লঘু লাঞ্ছনা হৈছে, সেই লঘু লাঞ্ছনাৰ পৰা মোক অকণমান উদ্ধাৰ কৰক, মোক অকণমান বহিবলৈ ঠাই দিয়ক, আৰু মোৰ যিটো কৰ্মশক্তি সেইটো কামত যোগাৰ কাৰণে মই আপোনালোকৰ ওচৰত নিবেদন জনাইছোঁ।